হেল্ল' এভৰিৱান আলু পৰঠা মটৰ পৰঠা আপোনালোকে হয়তো বহুত বনাইছে বহুত খাইছে কিন্তু বেচন আৰু পিঁয়াজৰ পৰঠা খাইছেনে যদি নাই খোৱা এবাৰ খাই চাবচোন খুবেই সোৱাদ লগা হয় আৰু যদি আপোনালোকক খাবলৈ মন গৈছে গৰম গৰম চিঙৰা আৰু কচৰি তেতিয়াহ'লে বেচন পিঁয়াজৰ এই পৰঠাটো বনাই পেলাই খাই লওক হেল্থিও হয় টেষ্টিও হয় খুবেই সোৱাদ লগা হয় এবাৰ ৰেচিপিটো জৰুৰ ট্ৰাই কৰি চাব ট্ৰাই নকৰিলে গম নাপাব আৰু যিসকলে খাইছে তেওঁলোকে ইয়াৰ সোৱাদটো জানেই বহুত বেছি ভাল লগা হয় লগতে বহুত বেছি সময়ো নালাগে যদি কেতিয়াবা কিবা টেষ্টি খাবলৈও মন যায় বনাবলৈ এলাহ লাগে তেতিয়াও আপোনালোকে বেচন পিঁয়াজৰ এই পৰঠাটো বনাই পেলাই খাব পাৰে কম সময়তে এটা বহুত বেছি সোৱাদ লগা ৰেচিপি বনাই পেলাই খাব পাৰিব তাৰ কাৰণে মই পিঁয়াজ লৈ লৈছোঁ 4টা অকণমান ডাঙৰ চাইজৰ পিঁয়াজ লৈ লৈছোঁ পিঁয়াজকেইটা বাকলি গুচাই প্ৰথমতে ভালদৰে ধুই ল'লোঁ তাৰপিছত মই এইকেইটা দীঘলকৈ কাটি লৈছোঁ আৰু কাটি হোৱাৰ পিছত মই পিঁয়াজকেইটা হাতেৰে অকণ মোহাৰি পেলাই খুলি দিছোঁ গোটেইকেইটা যাতে এটা এটাকৈ লাচ্ছা হৈ যায় আনফালে এটা কেৰাহীত 1 চামুচ তেল গৰম কৰি লৈছোঁ তেলটো গৰম হোৱাৰ লগতে তাত মই 1 চামুচ জিৰা এড কৰি দিছোঁ আৰু অকণমান হিং এড কৰি দিছোঁ হিংটো স্কিপো কৰিব পাৰে কিন্তু দিলে ভাল লাগে জিৰাটো ফুটি যোৱাৰ লগতে কাটি থোৱা পিঁয়াজখিনি এড কৰি দিম আৰু ভালদৰে মিলাই ল'ম পিঁয়াজ এড কৰাৰ লগতে ইয়াত মই নিমখ এড কৰি দিছোঁ আধা চামুচতকৈ কম নিমখ এড কৰিছোঁ পিঁয়াজত বহুত বেছি নিমখৰ প্ৰয়োজন নহয় সেইটো সোৱাদ অনুসৰি নিমখটো এড কৰিব লাগিব নিমখ এড কৰি ভালদৰে মিলাই ল'ম আৰু ইয়াত পিঁয়াজৰ কালাৰটো সলনি হোৱালৈকে আমি এইখিনি ভাজি থাকিম পিঁয়াজৰ কালাৰটো অকণমান গুলপীয়া ৰঙৰ হোৱাৰ লগতে ইয়াত মই মছলা এড কৰি দিছোঁ আধা চামুচ হালধি পাউডাৰ আধা চামুচ ধনিয়া পাউডাৰ আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু লগতে আধা চামুচ আমচুৰ পাউডাৰ মছলা এড কৰি 10 ছেকেণ্ডমানৰ কাৰণে ভাজি ল'ম আৰু 10 ছেকেণ্ডমানৰ পিছত ইয়াত মই 4টা পিঁয়াজৰ কাৰণে 4 চামুচ বেচন লৈ লৈছিলোঁ মানে পিঁয়াজ যিমান হয় নহয় বেচন সিমানেই ল'ব লাগিব এটা পিঁয়াজত 1 চামুচকৈ বেচন লৈ লৈছোঁ বেচনটো এড কৰি পেলাই ওপৰৰ পৰা অকণমান পানী ছটিয়াই দিম যাতে বেচনখিনি ভালদৰে পিঁয়াজত লাগি যায় নহ'লে বহুত বেছি শুকান হৈ যায় বেচন এড কৰি ল' ফ্লেমতে মই এইখিনি 1 মিনিটমানৰ কাৰণে ভাজি ল'ম বা ইয়াৰ বেচন এড কৰাৰ লগতে মানে যেতিয়া বেচনটো ভাজা হৈ যায় নহয় এটা বহুত ধুনীয়া গোন্ধ ওলাই যায় যেতিয়াই গোন্ধটো ওলাই যাব নহয় তেতিয়াই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু অফ কৰি পেলাই মই ইয়াত ধনিয়া পাত এড কৰি দিছোঁ ভালদৰে মিলাই ল'ম আৰু এইখিনি মই এখন প্লেটত উলিয়াই পেলাই অকণমান ঠাণ্ডা হ'বলৈ দিম পৰঠা বনাবৰ কাৰণে আটাখিনি মই আগতেই সানি পেলাই থৈ দিছিলোঁ যদি আটাখিনি আপোনালোকে লগতে সানে নহয় তেতিয়াহ'লে মানে পিঁয়াজখিনি ভাজাৰ আগতে আটাখিনি সানি ল'ব আটাখিনি অকণমান ৰেষ্টটো কৰি ল'ব চিম্পুল যেনেকৈ আমি ৰুটিৰ কাৰণে আটা সানো নহয় ঠিক তেনেধৰণে মই আটাখিনি সানি লৈছোঁ অকণমান আটা লৈ লৈছোঁ তাত নিমখ দি দিছোঁ আৰু অকণমান তেল দি পেলাই পানী দি পেলাই ধুনীয়াকৈ একদম ডোটো ৰেডি কৰি লৈছোঁ ডোটো বহুত বেছি টাইটো হ'ব নালাগে বহুত বেছি ঢিলাও হ'ব নালাগে মানে যেনেকৈ নৰ্মেল আমি ৰুটি বনাওঁ নহয় ঠিক তেনেধৰণেই আটাখিনি মই সানি লৈছোঁ আটা সানিব সকলোৱে জানেই সেইকাৰণে মই আটাটো সানা দেখুওৱা নাই আৰু এতিয়া মই আটাখিনি অকণমান আকৌ মঠি ল'ম মঠি পেলাই মই লাড়ু বনাই ল'ম নৰ্মেল যেনেকৈ ৰুটিৰ কাৰণে লাড়ু বনাওঁ নহয় ঠিক তেনেধৰণে যদি আপোনালোকৰ বেলনাখন বেছি ডাঙৰ হয় অকণমান ডাঙৰ চাইজত ল'ব মই এটা চিম্পুল মানে মিডিয়াম চাইজৰে হয় মোৰ বেলনাখন সেইকাৰণে মই মিডিয়াম চাইজৰ এটা লাড়ু লৈ লৈছোঁ আৰু এতিয়া মই এইটো বেলি ল'ম বেলোতেও বহুত বেছি ডাঠ পাতল বুলি কথা নাই নৰ্মেল যেনেকৈ আমি ৰুটি বেলো নহয় ঠিক তেনেধৰণে বেলি ল'লোঁ আৰু ইয়াত মোৰ ৰুটিখন বেলা হৈ গ'ল ৰুটিখন বেলি হোৱাৰ লগতে ইয়াত মই অকণমান তেল সানি দিছোঁ গোটেই ৰুটিখনৰ ওপৰত তেলৰ জেগাত ঘিউ দিব পাৰে মোৰ ঘৰত মানে ঘিউটো ইমান ভাল নাপায় সেইকাৰণে মই বেছিভাগ ৰিফাইন তেলেই ব্যৱহাৰ কৰোঁ যদি আপোনালোকে ৰিফাইন তেল বেয়া পায় তেতিয়াহ'লে ঘিউ দিব পাৰে আৰু ঘিউটো ধুনীয়াকৈ সানি লোৱাৰ পিছত বা তেলটো ধুনীয়াকৈ সানি লোৱাৰ পিছত এতিয়া মই পিঁয়াজখিনি ইয়াৰ ওপৰত এড কৰি দিম গোটেই পৰঠাটোৰ ওপৰত পিঁয়াজখিনি দি ল'লোঁ আৰু দি লৈ পেলাই এখন নাইফ দি পেলাই এটা ছাইড কাটি দিছোঁ ইয়াত দেখিছেনে যেনেকৈ মই ভিডিঅ'ত দেখাইছোঁ নহয় ঠিক তেনেধৰণে আপোনালোকেও বনালে পৰঠাটো খুবেই ধুনীয়া হ'ব আৰু ফাটি যোৱাত বাহিৰলৈ ওলাই যোৱাত কোনো টেনশ্যনেই নাথাকে মানে কোনো চিন্তাই নাথাকে আৰু এতিয়া মই কাটি থোৱা অংশটোৰ পৰা এটা ছাইড ধৰি পেলাই আনটো ছাইডে জাপি দিছোঁ আৰু সিটো ছাইডো নি পেলাই সিটো ছাইডে জাপি দিছোঁ ঠিক তেনেধৰণে মই গোটেই পৰঠাটো বনাই লৈছোঁ যদি মই বুজাব পৰা নাই ভইচ অভাৰত মই ক'ব পৰা নাই তেতিয়াহ'লে ভিডিঅ'ত মই যেনেকৈ কৰিছোঁ নহয় ঠিক তেনেধৰণে আপোনালোকেও বনাই ল'ব আৰু এয়া দেখিছেনে এইটো আমাৰ একদম এটা চিঙৰাৰ দৰে হৈ গ'ল এতিয়া মই হাতেৰে গোটেই মানে পৰঠাটো যিখিনি বাহিৰলৈ ওলাই আছে নহয় সেইখিনি মই হাতে চিল কৰি ল'ম ধুনীয়াকৈ চিল হৈ যায় আৰু আপোনালোকে ইচ্ছা কৰিলে এইটো তেলত ফ্ৰাইও কৰিব পাৰে যদি ফ্ৰাই কৰিব বিচাৰে নহয় তেলখিনি একেবাৰে মানে কুহুমীয়া গৰম হওঁতে এইটো দি দিব আৰু যেনেকৈ আমি চিঙৰা আৰু কচৰি ফ্ৰাই কৰোঁ নহয় ঠিক তেনেধৰণে ফ্ৰাই কৰিব পাৰিব এটা পৰঠা ফ্ৰাই কৰিবলৈ হয়তো 4 পৰা 5 মিনিটমান সময় লাগিব পাৰে কিন্তু আজি মই পৰঠা বনাম তাৰ কাৰণে মই অকণমান শুকান আটা লৈ লৈছোঁ লৈ পেলাই একেবাৰে কোমল হাতেৰে বেলি দিছোঁ মানে যিমান পাৰে সিমান কোমল হাতে বেলিব লাগে আৰু যদি বেলিবলৈ অসুবিধা পায় নহয় তেতিয়াহ'লে হাতে মানে অকণমান টিপি দিলেও এইটো বহল হৈ যায় কিন্তু বেলিবলৈও
কোনো অসুবিধা নহয় আৰু এইটো আমি শ্বেপটো ইয়াৰ শ্বেপটো গোল কৰিব লাগিব বুলি কোনো কথা নাই মই যেনেকৈ মানে আমি চিঙৰাৰ শ্বেপটো দিছিলোঁ নহয় ত্ৰিকোণ শ্বেপ সেইটো শ্বেপতে মই এইটো বেলি ল'লোঁ আৰু বেলি হৈ যোৱাৰ লগতে আনফালে মই টাৱাখন গৰম কৰি লৈছিলোঁ টাৱাখন একদম অকণমান বেছিয়ে গৰম হৈ গ'ল মোৰ কিন্তু আপোনালোকে টাৱাখন বহুত বেছি গৰম নকৰিব মই অকণমান তেল সানি লৈছোঁ তেল সানি পেলাই মই এতিয়া পৰঠাটো ফ্ৰাই কৰি ল'ম একেবাৰে ল' ফ্লেমতে এটা পৰঠা ফ্ৰাই কৰিবলৈ 2 পৰা 3 মিনিটমান সময় লাগিব পাৰে আৰু পৰঠাটোত আপোনালোকে ঘি দি পেলাইও ফ্ৰাই কৰিব পাৰে কিন্তু মই ৰিফাইন তেল দি পেলাই ফ্ৰাই কৰিছোঁ বা বাটাৰ দি পেলাইও ফ্ৰাই কৰিব পাৰে আমি যিহেতু পৰঠাটো একেবাৰে ল' ফ্লেমতে ভাজি আছোঁ তাৰ কাৰণে মই যেতিয়ালৈকে পৰঠাটো এটা ছাইড সিজে আনটো পৰঠাও মই ৰেডি কৰি লওঁ চেম প্ৰচেছৰ ৰুটি দুখন বেলি ল'লোঁ আৰু বেলি পেলাই অকণমান তেল সানি ল'লোঁ তাৰপিছত পিঁয়াজৰ ষ্টাফিংখিনি দি দিলোঁ আৰু এটা ছাইড কাটি পেলাই ধুনীয়াকৈ ফ'ল্ড কৰি ল'লোঁ একদম ধুনীয়াকৈ এটা ত্ৰিকোণ শ্বেপ হৈ গৈছে মানে ত্ৰিভুজৰ দৰে হৈ গৈছে এই পৰঠাটোত মই অকণমান কালজিৰা দি দিছোঁ আৰু অকণমান ধনিয়া পাত দি দিছোঁ দেখিবলৈ ভাল লাগে এনেদৰেও দিব পাৰে আপোনালোকে ইচ্ছা কৰিলে আৰু শুকান আটা দি একেবাৰে কোমল কোমল হাতেৰে বেলি দিম এই পৰঠাটো মই চিল নকৰাকৈ বেলিছোঁ দেখিছেনে কিমান ধুনীয়াকৈ বেলা গৈছে বেচন পিঁয়াজৰ এই পৰঠাটো চিল কৰি নোলোৱাকৈও পৰঠা হিচাপত বনাব পাৰে কিন্তু মই আপোনালোকৰ সহজ হ'ব বুলি মই চিল কৰি দেখাই দিছোঁ এনেই ডাইৰেক্ট বেলিলেও বেলা যায় আৰু মছলা বাহিৰলৈ ওলাই নাহে খালি কোমল কোমল হাতেৰে বেলিব লাগিব আৰু ইয়াত মোৰ এটা পৰঠা ৰেডি হৈ গ'ল চেম প্ৰচেছত মই বাকীখিনি পৰঠাও ভাজি ল'ম মই ৰিফাইন তেল দিয়ে ভাজিছোঁ আগতেও কৈছোঁ আপোনালোকে ইয়াৰ জেগাত ঘি বা বাটাৰ ইউজ কৰিব পাৰে আৰু এটা পৰঠা ভাজিবলৈ মোক 3 মিনিটকৈ সময় লাগিছিলে আৰু যিমানে ল' ফ্লেমত ভাজিব নহয় সিমানে মচমচীয়া হ'ব আৰু সিমানে খাবলৈ মানে একদম পিঁয়াজি কচৰিটোৰ নিচিনা লাগিব আৰু ইয়াত মোৰ 2টা পৰঠা ৰেডি হৈ গ'ল বাকীখিনি মই দেখাই নাথাকোঁ আৰু সময়ো হৈ গৈছে এই পৰঠাটো এনেকৈও খাব পাৰে চাহৰ লগত কিন্তু আজি মই নহৰু চাটনিৰ লগত চাৰ্ভ কৰিছোঁ খুবেই সোৱাদ লগা হয় ৰেচিপিটো কেনেকুৱা লাগিছে যদি ভাল লাগিছে পেজটো ফ'ল' কৰি দিব লাইক কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰো কৰি দিব নহৰু চাটনিৰ লগত এই পৰঠাটো খাবলৈ খুবেই সোৱাদ লগা হয় আৰু যদি আপোনালোকক নহৰু চাটনিৰ ৰেচিপি লাগে মোক কমেণ্ট কৰিব লগতে বেচন পিঁয়াজৰ এই পৰঠাটো এবাৰ জৰুৰ ট্ৰাই কৰি চাব এইটো পৰঠা এবাৰ বনালে নহয় আপোনালোকে আলু পৰঠা বনাবলৈও পাহৰি যাব